মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি মই তোমালোকক বৃদ্ধিৰ বাবে হোৱা চলন এই টপিকটো গোটেইখিনি বস্তু মই তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম চিত্ৰৰ সহায়ত ঠিক আছে আগতে অলপমান ইয়াতে জানি লোৱা তাৰ পিছত মই চিত্ৰৰ সহায়ত তোমালোকক বুজাই দি আছো এতিয়া পোহৰানুবেগী মানে ফটোট্ৰপিজম কি বস্তু সেইটো তোমালোকে চোৱা এতিয়া এই যেটো পোহৰানুবেগী আছে এইটো দুই ধৰণৰ আছে ঠিক আছে পজিটিভ পোহৰানুবেগী আৰু ধনাত্মক পোহৰানুবেগী আৰু ঋণাত্মক পোহৰানুবেগী এতিয়া পোহৰৰ দিশত যদি উদ্ভিদৰ কাণ্ডৰ অগ্ৰভাগ যদি বৃদ্ধি হয় তেতিয়ালে তাক আমি ধনাত্মক পোহৰানুবেগী বুলি কম ঠিক আছে পোহৰৰ দিশত উদ্ভিদৰ অংগবিলাক বাঢ়ি যাব সেইটোক আমি কি কম ধনাত্মক পোহৰানুবেগী বুলি কম আনহাতে পোহৰৰ বিপৰীত সাইডে শিপা পোহৰৰ বিপৰীত দিশত ধাবিত হয় তাক আমি ঋণাত্মক পোহৰানুবেগী বুলি কম তো এইটো মনত ৰাখিবা শিপাই পোহৰৰ বিপৰীত দিশত যায় তলৰ ফালে যায় আৰু তোমালোকৰ পোহৰৰ দিশত উদ্ভিদৰ কাণ্ডৰ বিলাক বৃদ্ধি হয় তো সেই কাৰণে আমি এইটো দুটা ভাগত ভাগ কৰি এইটো মই কৈ দিলো তাৰ পিছত নেক্সটটো তোমালোকে চোৱা নেক্সটটো চোৱা ভূকেন্দ্ৰবেগী মানে জিঅ'ট্ৰপিজম এতিয়া মনত ৰাখিবা কাণ্ড আৰু শিপাৰ ক্ৰমে কাণ্ড সদায় ওপৰ ফালে যায় ঊৰ্ধ্বমুখী বুলি কৈছো আৰু শিপা সদায় অধোমুখী কৈছো ঠিক আছে চলনক কাণ্ড আৰু শিপাৰ ক্ৰমে ঊৰ্ধ্বমুখী আৰু অধোমুখী চলনক পৃথিৱীৰ মাধ্যাকৰ্ষণিক বলৰ প্ৰতি সঁহাৰি দিয়ে আৰু ইয়াক ভূকেন্দ্ৰবেগী চলন বুলি কোৱা হয় ঠিক আছে এতিয়া তোমালোকে মনত ৰাখিবা যে উদ্ভিদৰ শিপাই কি কৰে তলৰ ফালে গতি কৰে তো সেইটোক আমি কি কম পজিটিভ জিঅ'ট্ৰপিজম বুলি কম ধনাত্মক ভূকেন্দ্ৰবেগী বুলি কম ঠিক আছে ইয়াৰ অসমীয়া নামটো আৰু বেলেগকেও ক'ব পাৰে তোমালোকৰ কিতাপত বেলেগকৈ লিখা থাকিব পাৰে তো সেইটো তোমালোকে চাবা মই জাষ্ট এনে বুজাই দিছো যে তলৰ ফালে গ'লে ধনাত্মক জিঅ'ট্ৰপিজম হ'ব আৰু উদ্ভিদৰ কাণ্ডই ওপৰ ফালে যায় এইটো আমি কি কওঁ ঋণাত্মক জিঅ'ট্ৰপিজম বুলি কম তো সেইটো তোমালোকে মনত ৰাখিবা তাৰ পিছত নেক্সট পানীৰ দিশত উদ্ভিদৰ শিপাৰ বৃদ্ধি হ'লে তাক আমি কি বুলি কওঁ জলনুবেগী মানে যেতিয়া উদ্ভিদৰ শিপা সেইফালে বৃদ্ধি হ'ব যিফালে পানী পায় ঠিক আছে এইটোকে কয় হাইড্ৰট্ৰপিজম তো এতিয়া তোমালোকে নেক্সটটো চোৱা এইটো মই ছবিকেইটা মই দেখুৱাই দিছোঁ তোমালোকক জলানুবেগী কি হয় চোৱা এইফালে তলত পানী আছে ন সেই পানী থকাৰ কাৰণে শিপাডাল পুৰা চিধা তলৰ ফালে গৈছে এইটো কয় জলানুবেগী শিপাই সদায় পানী যিফালে থাকে সেইফালে গতি কৰে ঠিক আছে এই 2 নম্বৰ ছবিটো তোমালোকে চোৱা এবাৰ পানীটো আমি সাইডত ৰাখিছো সেইকাৰণে শিপাডাল বেকা হৈ পানীৰ ফালে গতি কৰিছে তাৰ মানে আমি প্ৰমাণ হৈ গ'ল যে উদ্ভিদৰ শিপাই সদায় পানীৰ ফালে গতি কৰে ইয়াকে আমি কি বুলি কওঁ জলানুবেগী বুলি কওঁ ঠিক আছে তাৰ পিছত ফটোট্ৰপিজম কি বস্তু চিত্ৰৰ সহায়ত তোমালোকে চাই লোৱা এতিয়া এইফালে আমি পুৰা বন্ধ কৰি দিছোঁ দি কেনে কি কৰিছোঁ আমি পোহৰ আহিব দিছোঁ এটা ৰাস্তাৰে আৰু তোমালোকে মনত ৰাখিবা এই যে উদ্ভিদৰ কাণ্ড পাত এইবিলাক সব পোহৰ যিফালে আছে সেইফালে তোমালোকৰ বৃদ্ধি হ'বলৈ ধৰিছে তাৰমানে আমি গম যে পোহৰৰ দিশত উদ্ভিদৰ কাণ্ডবিলাক বৃদ্ধি হৈছে তো পাত কাণ্ড এইবিলাক বৃদ্ধি হৈছে তাক আমি ফটোট্ৰপিজম বুলি ক'ম ঠিক আছে ধনাত্মক ফটোট্ৰপিজম বুলি ক'ম মানে ফটো মানে হ'ব লাইট ট্ৰপিজম মানে এইফালে মুভমেণ্টটো গতিটো ঠিক আছে তো এইফালে গতিটো কৰিব তাৰপিছত নেক্সট তোমালোকে চোৱা এতিয়া হ'ব কেমোট্ৰপিজম কি বস্তু এটা উদ্ভিদৰে চলন হয় কেনেকুৱা হয় মই কৈ আছোঁ কেমোট্ৰপিজমৰ এটা উদাহৰণ হ'ল ডিম্বকৰ দিশে পৰাগ নলিকাৰ গতি এইটো মই চিত্ৰৰ সহায়ত তোমালোকক বুজাই দি আছোঁ তো তোমালোকে চাবা লাষ্টলৈকে তেতিয়া অলপ হ'লেও বুজি পাবা মনত ৰাখি সেই উদ্ভিদৰ যিটো ডিম্বাণু আছে সি এক বিশেষ ৰাসায়নিক পদাৰ্থ নিৰ্গত কৰে যাৰ ফলত পৰাগ নলী সেই পদাৰ্থৰ দিশত বৃদ্ধি হয় ইও দুই প্ৰকাৰৰ আছে পজিটিভ কেমোট্ৰপিজম নেগেটিভ কেমোট্ৰপিজম মানে মনত ৰাখিবা পজিটিভ কেমোট্ৰপিজম মানে ধনাত্মক কেমোট্ৰপিজম মানে কি জানানে যে যদি উদ্ভিদৰ অংগ এটাই যদি ৰাসায়নিক পদাৰ্থৰ দিশত যদি গতি কৰে তেতিয়াহ'লে পজিটিভ কেমোট্ৰপিজম বুলি কয় আৰু ৰাসায়নিক পদাৰ্থৰ বিপৰীত দিশত যদি উদ্ভিদৰ অংগই যদি গতি কৰে তেতিয়াহ'লে নেগেটিভ কেমোট্ৰপিজম বুলি ক'ম তো এতিয়া তোমালোকে ইয়াত ছবিটো চোৱা ঠিক আছে ইয়াতে পৰাগ ৰেণু আছে আৰু এইটো হ'ব ডিম্বক এই ডিম্বকে ইয়াতে এটা ৰাসায়নিক পদাৰ্থ বিশেষ প্ৰকাৰৰ ৰাসায়নিক পদাৰ্থ নিৰ্গত কৰাৰ ফলত এই যিটো পৰাগ নলী আছে এই পৰাগ নলীটো সেই পদাৰ্থটোৰ দিশত তোমালোকৰ আকৰ্ষিত হৈ বৃদ্ধি হয় এই পৰাগ নলীটো তো এতিয়া ৰাসায়নিক পদাৰ্থৰ উদ্ভিদৰ এই অংগটোৱে টিউবটোৱে পৰাগ নলীটোৱে ৰাসায়নিক পদাৰ্থৰ দিশত আকৃষ্ট হৈ কেনে বৃদ্ধিটো হৈছে তো সেইকাৰণে আমি ইয়াক কি বুলি ক'ম পজিটিভ কেমোট্ৰপিজম বুলি ক'ম তো সেইটো তোমালোকে মনত ৰাখিবা